এজন স্বামীয়ে এজনী পত্নীৰ বদনাম আনৰ আগত কৰিব লাগে নে নিজৰ পত্নীক বুজাব লাগে? আপুনি অলপ ভালদৰে কৈ দিয়ক। যিসকল ল'ৰাই নিজৰ পত্নীৰ বদনাম আনৰ ওচৰত কৰে তেওঁলোকক মই এটা কথা ক'ব বিচাৰো, যেতিয়াৰ পৰা তুমি নিজৰ পত্নীৰ বদনাম কৰিবা তাৰ পাছত কি হ'ব? যিসকল মিতিৰালিৰ ওচৰত তুমি কবা, যাক নিজৰ বুলি ভাবি নিজৰ পত্নীৰ কথা কবা, তেওঁ তুমি থকাৰ অৱস্থাততো তোমাৰ কথাই কব। যেতিয়া তুমি আঁতৰ হবা সেই কথা আনক কৈ কৈ তোমাক হাঁহিব। তুমি থকাৰ সময়ত এনেকুৱা কথা কব য'ত তুমি ভাল, তোমাৰ পত্নী বেয়া, আৰু সেইবাবে তুমি সকলো কথা খুলি কোৱা আৰু তোমাৰ কথা শুনি তেওঁলোকে মজা লয়। তুমি হয়তো নাজানা, মানুহে ঘৰ ভঙাৰ পৰামৰ্শ দিয়ে, গঢ়াৰ নহয়। সম্পৰ্ক ভঙাৰ পৰামৰ্শ দিব পাৰে, সম্পৰ্ক গঢ়াৰ নহয়। যেতিয়া তুমি সেইসকল মানুহৰ কাষত যাবা তেওঁলোকে যি কথাই পাতি নাথাকক কিয় ঘূৰি আহি তোমাৰ পত্নীৰ কথাতে পৰিব। তাৰ পাছত তুমি নিজৰ পত্নীৰ বদনাম কৰিবা আৰু তেওঁলোকে মজা লব। এনেকৈ কেইদিনমান যোৱাৰ পাছত তোমাৰ পত্নীয়ে যেতিয়া ভাঙি পৰিব, তোমাৰ আশে পাশে থকা কিছুমান ল'ৰাই তাইক মানসিক চাপোৰ্ট কৰাৰ অভিনয় কৰিব আৰু তাৰ পাছত সুযোগ লৈ তাইৰ শৰীৰৰ লাভ উঠাব বিচাৰিব। এতিয়া যদি তোমাৰ পত্নী 50% বেয়া